হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাইছ, মই আমাৰ দৰা জোৰোণ গৈ আছোঁ। দৰা জোৰোণ মানে আমাৰ তিলক বুলি কয়, তালৈকে গৈ আছোঁ। বলক চাই থাকিব। মই আপোনালোকৰ আগত আজি কিছুমান নতুন নীতি নিয়ম শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। চাই থাকিব দেই সম্পূৰ্ণ ভিডিঅ'টি। তো আমাৰ গাড়ীখনত আমি গৈ আছোঁ আৰু মোৰ লগত দেৱৰাণী গৈ আছে আৰু মোৰ শাহু মা গৈছে আৰু আমাৰ এই টিকলা বেটা গৈ আছে। তো সকলো আমি ওলাই গৈ আছোঁ আৰু মই শাড়ীখন আজি বহুত কষ্টৰে ফিটিং কৰি পিন্ধিছোঁ যে কেনেকুৱা লাগিছে নিশ্চয় জনাব। আৰু বেটা গ'ল তাৰ কাকি মাৰ ওচৰত আৰু সৰু টিকলা আহিলে মোৰ ওচৰত। তাৰপিছত আমি সকলোৱে হাঁহি ধেমালি কৰি গৈ আছোঁ আৰু এতিয়া পাবলৈকে হৈছে আৰু বহুত অলপ দূৰ হয় মানে। তাৰপিছত দৰা ঘৰ পোৱাৰ পিছত এইফালে দৰা নীতি নিয়ম চলি আছে তিলকৰ, আৰু এইফালে আমাৰ কইনা ঘৰৰ পৰা দৰা ঘৰলৈ যি মহিলাবৃন্দ আছে তেখেতলোকৰ বাবে সেন্দুৰ আৰু তেল আহিছে। সেয়া দেখিছেনে, দৰাৰ নবৌৱেকে সকলোকে লগাইছে। এয়া এটা আমাৰ পৰম্পৰা। তাৰপিছত দৰা নীতি নিয়ম হৈ গ'ল। দৰা এতিয়া ভিতৰলৈ যাব আৰু আমি এতিয়া যামগৈ খোৱা পালে, কাৰণ ভোক লাগিছে, বহুত সময় হ'ল ন এতিয়া সেইকাৰণে। আৰু আমাৰ কি হয়, পুৰুষক আগত খোৱা মহিলাসকলে খায়, কাৰণ 2 টিপ হোৱাৰ পিছত আমি 3 টিপত বহিছোঁ। তো ইয়াত আপোনাৰ পুৰুষ আৰু মহিলা দুফালো মানুহ চাবগৈ। আৰু আমাৰ আজি পৰম্পৰা যে আজি আমি সকলোৱে তলত বহি খাব লাগিব। কোন ধনী কোন দুখীয়া ইয়াত কোনো চিনচাপ নাই, সকলো এক সমান আৰু সকলোৱে শাৰী পাতি এনেকুৱা লাইনতে খাব লাগিব। মোৰ মিনি ব্লগ কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে শ্বেয়াৰ কৰিবা। আজিলৈ বাই বাই।